DBDMS USD এপছৰ সহায়ত কিদৰে ইনডেণ্টিং কৰিব পাৰে সেয়া আজি আপোনালোকক বুজাই দিয়া হ'ব। প্ৰথমে আপোনালোকে প্লে ষ্ট'ৰত গৈ USD এপছটো ইনষ্টল কৰিব আৰু অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপোনালোকৰ লগইন আইডিখিনি এণ্ট্ৰি কৰিব। তাৰপিছত আপোনালোকে ইয়াত দেখিব এখন পেজ অ'পেন হৈছে। ইয়াতে প্ৰথম অপশ্যনটো চইচ কৰি প্ৰচেছ কৰি দিব। তাৰপিছত আমাৰ DBDMSৰ USD এপছটো খোল খাব। ইয়াতে চাব আপোনাৰ প্ৰথম অপশ্যনটো দেখিছে নিয়াৰ বাই এক্সপাইৰী। ইয়াতে ৰাইট শ্লাইড কৰি দিব। ৰাইট শ্লাইড কৰিলে আপোনালোকে ইয়াতে নিয়াৰ বাই এক্সপাইৰী মান্থলি ৱাইজ চাব পাৰিব। নেক্সট আপুনি চাব তলত ছাৰ্ভিচ ছেকশ্যন। ইয়াতে আপুনি ইণ্ডেক্স জেনেৰেশ্যন কৰিব পাৰে। ইণ্ডেক্স জেনেৰেশ্যন কৰাৰ আমি প্ৰথম কাম হৈছে আমাৰ একনলেজমেণ্ট ডেস্ক চেক কৰা। একনলেজমেণ্ট ডেস্কত ক্লিক কৰিব। ইয়াতে ষ্ট'ৰ চিলেক্ট কৰি ল'ব। এক্ট ইন প্ৰচেছত ক্লিক কৰি ছাবমিট কৰিব। ইয়াত দেখিছে আপুনি একনলেজমেণ্ট অলৰেডি পেণ্ডিং আছে। নেক্সট আমি ইণ্ডিয়ান জেনেৰেশ্যন কৰিবলৈ কাৰণে ট্ৰাই কৰিম। ইণ্ডিয়ান জেনেৰেশ্যন ক্লিক কৰিলোঁ। ইয়াতে ইছুইচটোৰ ক্লিক কৰিলোঁ। বাজেট ক্লাছ চিলেক্ট কৰিলোঁ। ইয়াতে মিনছটোৰ চিলেক্ট কৰিলোঁ আৰু গেট ড্ৰাগ লিষ্ট চিলেক্ট কৰিলোঁ। ইয়াতে দেখিব আমাৰ একনলেজমেণ্ট পেণ্ডিং থকাৰ বাবে আমি এলাউ কৰা নাই ইনডেণ্ট কৰিবৰ কাৰণে। সেয়েহে একনলেজমেণ্টটো কিদৰে আপুনি কমপ্লিট কৰিব পাৰে সেইটো আমি দেখাই দিছোঁ। একনলেজমেণ্ট ডেস্কত ক্লিক কৰিব। ইয়াতে ষ্ট'ৰ চিলেক্ট কৰি ল'ব। ইয়াতে এক্ট ইন প্ৰচেছ ক্লিক কৰিব আৰু ছাবমিট কৰিব। ইয়াতে একনলেজমেণ্টখন ডাবল ক্লিক কৰি দিব। ইয়াতে দেখিছে আপুনি দেখিছে আমাৰ একনলেজমেণ্ট আপোনাৰ অলৰেডি পেণ্ডিং আছে। 50টা আপোনালোকক পঠাইছে। ইয়াতে যদি আপোনাৰ ছেম কোৱান্টিটি আপুনি পাইছে ফিজিকেল তেতিয়াহ'লে একনলেজ কৰি অ'কে কৰি দিব। আৰু একনলেজ অ'কেটো এবাৰে ক্লিক কৰিব। যদি আপুনি দুবাৰ ক্লিক কৰে ডাবল আপোনাৰ একনলেজমেণ্ট হৈ যাব আৰু তিনিবাৰ কৰিলে ট্ৰিপল হৈ যাব। সেয়েহে এবাৰে অ'কে কৰিব আৰু অকণমান ৱেইট কৰি দিব। তাত আমাৰ এইটো ষ্টক আমাৰ ড্ৰাগ ইনভেণ্টৰীত এতিয়া শ্ব' কৰাই দিব। আপোনাৰ এই 50টা আইটেম এতিয়া ড্ৰাগ ইনভেণ্টৰীত প্লাছ হৈ যাব আগৰ ষ্টকৰ লগত। নেক্সট আমি এতিয়া ইণ্ডিয়ান কৰিবৰ কাৰণে ট্ৰাই কৰিম। বেক কৰিলোঁ। ইয়াত ইণ্ডিয়ান জেনেৰেশ্যন ক্লিক কৰিলোঁ। ইয়াতে ইণ্ডিয়ান ক্লিক কৰিছোঁ। ইয়াতে চিলেক্ট ইণ্ডেণ্টিংছটো চিলেক্ট কৰিব। ইয়াতে বাজেট ক্লাছ চিলেক্ট কৰিব। ড্ৰাগছ ছ'চিয়েল হ'লে ছ'চিয়েল দিব, ড্ৰাগছ হ'লে ড্ৰাগছ দিব, ভেকচিন হ'লে ভেকচিন দিব। তাৰপিছত ইয়াতে মিনছটো চিলেক্ট কৰিব। চিলেক্ট প্ৰায়ৰিটিত গৈ কিনে আপুনি নৰ্মেল কৰি দিব আৰু গেট ড্ৰাগ লিষ্ট। অকণ ৱেইট কৰিব। ইয়াতে আপুনি ইডিয়েল লিষ্টখন শ্ব' কৰিছে। ইয়াতে মই চাৰ্চ কৰিম পেৰাচিটামল। পেৰাচিটামল মই 650টো দিব ওলাইছোঁ। 650টো দিব ওলাইছে। এতিয়া 650 আপোনাৰ ইণ্ডেণ্টিং কৰিব পৰা নাযায়। কাৰণ কিয় হৈছে 650টো অলৰেডি আমাৰ 2 মাহতকৈ ওপৰৰ ষ্টক আছে। সেয়েহে 650 আপোনাৰ দিয়া নহ'ব। 500 মই ট্ৰাই কৰিছোঁ। ইয়াতে চাব ৰিফিল কোৱান্টিটি আহি যায়। মানে আপোনাৰ মান্থলি কনজাম্পশ্যন হিচাপত 1100 মান্থলি কনজাম্পশ্যন হয় আপোনাৰ। এই 1100 × 2 মাহৰ কনজাম্পশ্যন দেখাই কিনে আপোনাক এটা কোৱান্টিটি এটা আহি যায় আপুনি ইনডিং কৰিবৰ কাৰণে। আপুনি সেইটো এডিট কৰি কিনে আপুনি 20 কৰি ল'ব পাৰে। যিমান লাগে আপুনি মই 20 কৰি দিছোঁ। যিমান লাগে আপুনি সেইটো কৰিব পাৰে। নেক্সট আমি পেণ্টাবাজালটো চিলেক্ট কৰিছোঁ। পেণ্টাবাজাল চাৰ্চ কৰিছোঁ। পেণ্টাবাজালত আপুনি ক্লিক কৰিম। ইয়াতেও চাব ছেইম আপোনাক আমাৰ এটা দি দিয়ে ইনডিং কৰিবৰ কাৰণে। তাৰপিছত আকৌ আমি এইটো এডিট কৰি কিনে আমি 20 কৰি লৈছোঁ। নেক্সট আকৌ আমি ড্ৰাগছ লিষ্টত গৈছোঁ। ইয়াতে আকৌ আপুনি চাৰ্চ কৰি ল'ব এক্লোফেনিক টেবলেট মই চাৰ্চ কৰিছোঁ। ইয়াতো ছেইম 1600 দেখাইছে। মই ইয়াত এডিট কৰি কিনে কাটি কিনে আমি 20 কৰি দিছোঁ। আপোনাৰ যিমান কোৱান্টিটি লাগে সিমানটা কোৱান্টিটি বঢ়াই ল'ব পাৰিব। নেক্সট আমি ইয়াতে চাব এতিয়া অকণ হোল্ড কৰি ৰাখে আমাৰ মাল্টিপল চিলেক্ট ইয়াৰ অপশ্যন থাকে। চাৰ্চ নকৰিলেও হয়। আপুনি ইয়াত জাষ্ট ছিংগল ক্লিক কৰিলে ইয়াতে গোটেইখিনি চিলেক্ট কৰি ল'ব পাৰে। ইয়াৰ পৰা যিকেইটা আপোনাৰ আইটেম আপুনি মানে বিচাৰি ইন কৰিবৰ কাৰণে ইয়াতে চিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াতে অ'কে কৰিলে আহি গ'ল আপোনাৰ লিষ্টখন। ইয়াতে আপুনি গোটেই যদি নালাগে যদি আপোনাক এই ৰঙা আপোনাৰ যে এটা আছে ইয়াত ক্লিক কৰি দিব ডিলেট অপশ্যন। ইয়াত ডিলেটিং হৈ যাব নালাগিলে। আৰু যিকেইটা লাগে আপুনি ৰাখি ল'ব আৰু ইয়াতে কোৱান্টিটি বঢ়াই কিনে ছাবমিট কোৱান্টিটি ক্লিক কৰি দিব এবাৰ। ইয়াতে এবাৰ ক্লিক কৰিব। যদি ইয়াতে ছাবমিট কোৱান্টিটি দুবাৰ ক্লিক কৰা হয় তেতিয়াহ'লে আপোনাৰ ডাবল যাব। যদি এবাৰ ক্লিক কৰা হয় এবাৰে যাব। সেয়েহে আপোনালোকে এইটো এবাৰে ক্লিক কৰিব। এতিয়া আমাৰ ইণ্ডেণ্টিং প্ৰচেছ কনফাৰ্ম হৈ গ'ল। এতিয়া কনফাৰ্ম হয় ইয়াত আহি গ'ল আপোনাৰ হৈ গ'ল।